সুপ্ৰভাত নমস্কাৰ বন্ধুসকল। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিব ল'লোঁ। বহুত দুখৰ কথা, মানে মোৰ কাৰণে দুখৰ কথা। আপোনাৰ এবছৰ হ'ল মোৰ এখন বলেৰ', দুবছৰ হ'ল, কিন্তু ৰানিং আপোনাৰ খুব বেছি 13,000 বা 12,000 চলিছিলে। ইয়াত আপোনাৰ প্ৰব্লেম দিব ধৰিলে। প্ৰব্লেমটো এইটো আপুনি দেখিছে, হালধীয়াকৈ এটা ছিগনেল দি আছে, দেখিছে? এইটো কিবা চেঞ্চৰ হয় বুলি কৈছে। আপোনাৰ ডিলাৰত গৈ দেখুৱালোগৈ, তেওঁলোকে কৈছে ইউৰিয়া টেংকিত যিটো এটা চেঞ্চৰ লাগি থাকে সেইটো বেয়া হ'ল বোলে। এতিয়া আপোনাৰ যদি এবছৰ বা দুবছৰতে যদি গাড়ীখন যদি বেয়া হ'বলৈ হয় ইমান পটককৈ, সেই বস্তুটোৰ দাম জানে 35,000 বুলি কৈছে। এতিয়া প্ৰব্লেমটো হৈছে কি, এতিয়া 35,000টো ডাঙৰ কথা নহয়, কিন্তু ইমান সোনকালে যে বস্তুটো বেয়া হৈ গৈছে, এইটো ৱাৰেণ্টিতো পাম বুলি কৈছে, দিম বুলি কৈছে। এতিয়া তাত গৈ চাম কি হয়। অৰ্ডাৰ দিছিলোঁ আপোনাৰ এমাহমান আগতে অৰ্ডাৰ দিলোঁ, এতিয়া আহি পালেহি বৰ্তমান। মই সেই এতিয়া ডিব্ৰুগড় গৈ আছোঁ লগাবলৈ। এতিয়া অকল মোৰ গাড়ীত বুলি নহয়, এইটো প্ৰব্লেম মই আপোনাৰ কেইবাখনো গাড়ীত পালোঁ এতিয়ালৈকে। স্কৰপিঅ' এখনত পালোঁ, তাৰপৰা আৰু আপোনাৰ মই যেতিয়া এখন দেখুৱাব গৈছিলোঁ তেতিয়া আপোনাৰ থাৰখনো সেই একেটা প্ৰব্লেমে ওলাইছে। এতিয়া কমেণ্ট কৰি জনাবচোন আপোনালোকে, আৰু কাৰ গাড়ীত বা এনেকুৱাকৈ গম পাইছে না এইটো কিবা প্ৰব্লেম, জনাবচোন। তাৰপৰা বাকীডোখৰ ভিডিঅ'টো ডিলাৰতো দিব নিদিব, তেতিয়াও পৰাপক্ষত চাম বাৰু বস্তুটো কি হয়নো। আহক ভিডিঅ'টো আৰম্ভ কৰি থাকোঁ লাহে লাহে যিটো পাৰোঁ। এয়া বৰ্তমান পালোহি, ডিলাৰ পালোহি, মহেন্দ্ৰ ডিলাৰ ডিব্ৰুগড়। ইয়াৰ ভিতৰত আপোনাৰ নতুন গাড়ী বিষয়ে আহিব পাৰে, নতুন গাড়ী ল'বলৈ। সেইখন প্ৰথম দেখি পালোঁ, থাৰে দেখি পালোঁ। থাৰৰ কথাই নকওঁ আৰু, তাৰ কথা কি ক'ব, থাৰ ন। গাড়ী আহি ৰখিয়ে আছে নেকি, মোৰ দেৰিয়ে হ'ল নেকি অলপ। চাই লওঁ, চাইডত লগাই লওঁ গাড়ীখন, তাৰপৰা ভিতৰত কি কি হৈ যায় লাহে লাহে দেখুৱাম। এইটো হ'ল টেংকি, ইউৰিয়া টেংকি। ইউৰিয়াটো আহি ইয়াত আপোনাৰ ষ্টক পৰি আছে, খুলিছিলে। আৰু এইটো নমাব নোৱাৰে, আপোনাৰ একদম জেক লগাইহে নমাবলগীয়া হৈছে, কাৰণ ভাৰী যে। ইয়াত তলত থাকে এনে চেঞ্চৰ। তাৰপৰা যিটো এতিয়া অৰ্ডাৰ দিছিলোঁ এতিয়া আহিলে। দামটো চাওঁচোন কিমান আহিছে। আপোনাৰ ছেপ্টেম্বৰতে ওলাই আহিছিলে। সেইটো দাম যে 35,328 টকা। এয়া খুলিছে মেকানিকে। এতিয়া ইঞ্চুৰেঞ্চত পালেতো ভালেই পাওঁ, নহ'লে আপোনাৰ 35,000 টকা যাব। আৰু আকৌ আপোনাৰ মেকানিক ফিটিং চাৰ্জ সেইবোৰ আছেই, লেবাৰ চাৰ্জবোৰ আছেই। ইমান সোনকালে বেয়া হৈছে তো কোম্পানীৰ প্ৰব্লেম, মানে মেচিনৰ প্ৰব্লেম হ'ব এইটো। এতিয়া ৱাৰেণ্টিত পাওঁ নাপাওঁ চাই লওঁ। এইটো চাওক কেনেকুৱা দেখিবলৈ। এতিয়া ৱাৰেণ্টিত পাবলৈ আপোনাৰ যদি কেবুল ক'ৰবাত ছিঙে, দুখ পায়, তেতিয়াতো ৱাৰেণ্টিত নাপাওঁ বুলি ক'লে। সেইটো এতিয়া নতুনটো ফিটিং কৰি দিলে। চেঞ্চৰটো আপোনাৰ এই তলত দেখিছে গোলকৈ, সেইটো টাপ ফিটিং হৈ থাকে, টাপ থাকে চেঞ্চৰ। সেইটো ফিটিং কৰি হ'ল, এতিয়া আমি যাব পাৰিম আৰু ঘৰলৈ। এয়া হ'ল গধূলি হৈ গ'ল, ৰাতিপুৱাই অহা দেৰিটো লাগিবই। মই 9টা বজাতে আহিছিলোঁ, তাৰপৰা আপোনাৰ 2 ঘণ্টামান গাড়ীখন ৰখাই থ'লে, কাৰণ গৰম হৈ থাকিলে এইটো নুখুলে বোলে। গৰমটো টাইম লাগিবই আৰু খোলোতে মেলোতে লগাওঁতে মেলোতে টাইম লয় আৰু। তাৰপৰা আকৌ ফিটিং কৰাৰ পিছত 30 কিলোমিটাৰ চলাইছে, বাই চান্স বেয়া হৈছে নেকি বাৰু বুলি আকৌ। হ'ব আৰু দীঘল নকৰোঁ আৰু, ময়ো গৈ থাকোঁ। ধন্যবাদ।